Hello student of class 11 কি খবৰ ভালে আছা বুলি আশা কৰিছো মই লাষ্ট ক্লাছত ভিডিও দিছো ফাংচনৰ কোৱেশ্চন আনসাৰ কৰালো ফাংচন কৰালো হয় না তো আজি আমি কিছুমান ফাংচনৰ ৰেঞ্জ আৰু ডোমেইনৰ কিছুমান এক্সট্ৰা সাম প্ৰবলেম আমি সলভ কৰিম আৰু মিসেলেনিয়াস এক্সাৰসাইজৰ যি লাষ্ট ভিডিওতে মই কৰাই দিয়া নাই সেইটা আজি আমি কৰিম ওকে আশা কৰিছো তোমালোকে বুজি পাইছা আৰু যিকিটা বুজি পোৱা নাই মোক কবা লাজ নকৰিবা বুজিছা तो फर्स्ट क्वेश्चन नंबर 1 एक एक्स्ट्रा क्वेश्चन नंबर 1 फाइंड डोमेन एंड रेंज if fx is equal to x square number 1 okay fx is equal to x square দিছে আমাক ডোমেইন উলাব দিছে হা সো ডোমেইন মানে কি কৈছিল ডোমেইন মানে কি আমি x ৰ কি ভ্যালু পুট কৰিব পাৰো ওকে ডোমেইন মিন্স কি আমি x ৰ কি ভ্যালু পুট কৰিলে আমি x fx to undefined না পাও here for all x belongs to r তুমি যি কি ভ্যালু নলৱা x belongs to r fx is defined okay defined undefined মানে কোনবোৰ টাৰ্মৰ কথা কৈছে ধৰা 1/0 infinite by infinite এবোৰ ধৰা যদি পাও তিতা হেতু কি হৈ যায় undefined টাৰ্ম হৈ যায় সো হেনুকা যদি undefined টাৰ্ম নাহে okay যে defined টাৰ্ম আহে সো আমি সব ভ্যালু পুট কৰিব পাৰো okay so for x belongs to r আমি x এর জিমান r মানে কি রিয়েল নাম্বার টকা যি কোনো ভ্যালু পুট কৰিলে এটো আমি ডিফাইন্ড পাই আছো so therefore domain is your r set okay r set और এনেকৈ লিখিব পাৰা x belongs to r okay और डायरेक्ट r set বুলি ক'ব পাৰা একো ডাঙৰ কথা নাই তোমাৰ ইচ্ছা দুইটা সেম মিনিং এ বুজাইছে এটা ৰেঞ্জৰ কাৰণে কি কৰিম ফৰ ৰেঞ্জক আমি কি বুলি লম y = fx বুলি ধৰিম সেম প্ৰসেস y = x square তো ইয়াৰ পৰা x এর ভ্যালু লম x = square root of y হয় না ওকে সো এটা x এর ভ্যালু কোনটো ডিফাইন্ড হয় হেতু সাম নাও x is defined if y is কি হ'ব লাগিব greater than equal to 0 হ'ব লাগিব okay that means fx must be greater than equal to 0 okay মই কৈছিলো ডোমেইন মানে কি ডোমেইন হল x এর ভ্যালুটো আর রেঞ্জ মানে হল fx এর ভ্যালু okay তো আমি fx এর ভ্যালু greater than 0 তো রেঞ্জ কিমান হ'ব range is from 0 to infinity okay এনেকে লিখিব পাৰা হ'ব or আৰু এটা প্ৰসেসত লিখিব পাৰা or x y belongs to r and y belongs to 0, infinite এনেকে লিখিব পাৰা তোমালোকে ঠিক আছে হ্যাঁ এনেকে লিখিব পাৰা বুজি পাইছা এনেকে লিখিব পাৰা নাও নেক্সট কোৱেশ্চন তুলে আহো নেক্সট কোৱেশ্চন তো ধৰা তোমাক দিয়া আছে find domain and range if fx is equal to 1/x plus 2 okay এটা দুটা আছে এটা ফ্র্যাকশনাল দিছে আৰু ৰেশনাল ফাংশন আৰু তলত স্কয়ার রুট দিছে ওকে so fx is not defined কিটা ডিফাইন নহয় when okay কেতিয়া ডিফাইন নহব এটো যেতিয়া
এটো 0 হ'ব নোৱাৰে 0 কিতিয়া হ'ব যেতিয়া x ৰ ভ্যালু -2 হ'ব হয় না সো x ৰ ভ্যালু -2 হ'ব অর এই গুটে ভ্যালুটো যদি 0 তকে ইকুয়াল হয় নাইবা 0 তকে সৰু হৈ যায় তেতিয়া হলে এটো কি হৈ যাব আনডিফাইন্ড হৈ যাব কাৰণ স্কয়ার রুটত মাইনাস নাম্বার আহি যাব নাইবা 0 আহি যাব ওকে তো when x + 2 is less than equal to 0 okay so x is less than equal to 0 নহয় x is less than 0 equal হ'ব নোৱাৰে so less than to হ'ব নোৱাৰে কাৰণ নেগেটিভ হৈ যাব আৰু equal হ'ব নোৱাৰে so okay so x cannot be less than 0 so therefore domain কি হ'ব ভাবা অলপ ডমেইনটো কি হ'ব so যেহেতু আমি x ত ইকুয়াল হ'ব পাৰে বাট এই সাইনটো লব নোৱাৰো -2 ললেটো বৰবাদ so কি হ'ব ডমেইন হ'ব তোমাৰ -2 ৰ পৰা -ইনফিনিটি লৈকে ভিডিওবোৰ আমি লব পাৰিম ওকে so এটো পৰা এটা বস্তু গম পাও when x is less than equal to 0 আমি কোৱা পাৰিম x is when x is less than equal to -2 then এটোৰ পৰা আমি কোৱা পাৰিম x is এটো আৰু ডমেইন কি লিখিম আমি -2 to infinity আৰু ৰেঞ্জৰ কাৰণে এটো y ধৰি ল y is equal to 1 by x plus 2 y square is equal to 1 by x plus 2 হয় না xy square plus 2y square is equal to 1 ইয়াৰ পৰা x ৰ ভ্যালু ওলাম আমি x is equal to 1 minus 2y square divided by y square so এটা আমি কি ভ্যালু পুট কৰিব নোৱাৰো y যদি অকল 0 হয় তেতিয়া হলে এটো আনডিফাইন্ড হৈ যায় বাকিটো সব ভ্যালু হৈ আছে হয় না y যদি 0 হয় so here if y is equal to 0 then x is undefined okay therefore range কিমান হ'ব y belongs to r minus 0 okay y belongs to কি r minus 0 real number পৰা 0 to minus কৰিলে যিমান নম্বৰ থাকিব বাকি সব ভ্যালু আমি পুট কৰিব পাৰো okay so এনেকুৱা ধৰণে next বাকি এক্সাম্পলবোৰ কৰাইছো এতিয়া মই মিসেলেনিয়াস এক্সাৰসাইজটো কৰিম মিসেলেনিয়াসৰ কেইটামান মই কৰাই নাছিলো এইকেইটা কৰাম মিসেলেনিয়াস এক্সট্ৰা নহয় এইকেইটা miscellaneous exercise okay question number 5 কি দিছে find the domain and range of the real function বুলি দিয়া আছে fx is given mod of x minus 1 okay so ইয়াতে x ৰ তুমি যিকোনো ভ্যালু পুট কৰা okay যদি স্কয়ার মডৰ ভিতৰত তুমি you can put any value of x okay so for all x belongs to r fx is defined মানে এটা ভ্যালু পাম আমি so domain হ'ব তোমাৰ real number okay then এতিয়া আমি some range let y is equal to fx y is equal to x minus 1 okay here ইয়াৰ পৰা কি গম পাইছো here y is a mod function modulus function হয় না y is a কি হয় modulus function and modulus function কি হয় always
0 হ'ব বা 0 তকৈ ডাঙৰ হ'ব ওকে বাট 0 তকৈ সৰু কেতিয়াও নহয় মডুলাছ ফাংচনৰ এটো আমি কৈছিলো এন্ড y is greater than equal to 0 ওকে therefore ৰেঞ্জ হ'ব তোমাৰ y belongs to R and y is greater than equal to 0 okay ঠিক আছে নেক্সট আমি কৰিম কোৱেশ্চন নম্বৰ 7 ৰ লাষ্টটো কৰাম মই 7 ৰ থাৰ্ড নম্বৰটো fx দিয়া আছে তোমাৰ x + 1 gx দিয়া আছে তোমাৰ 2x - 3 gx দিয়া আছে তোমাৰ 2x - 3 then আমাক f/g ওলাব দিছে f/gx ওকে তো এটো আমি লিখিব পাৰিম fx/gx x + 1 by 2x - 3 এটো হ'ব ওকে আৰু এটা এটা বস্তু মনত ৰাখিব x can be equal to 3/2 ইয়াতে যদি 3/2 পুট কৰা 2 * 3/2 - 3 0 পাও ডিনোমিনেটৰ 0 হৈ যায় দ্যাটস why এটো x not equal to 3/2 এটা লিখি দিবা হৈছে তো এনেকে কোৱেশ্চন নম্বৰ 8 টো কৰিম তো কোৱেশ্চন নম্বৰ 8 ত আমাক দিয়া আছে ফাংচন এটা fx কেনেকৈ দিয়া আছে ৰোস্টাৰ ফৰ্মত দিয়া আছে fx দিয়া নাই only f দিয়া আছে কি দিয়া আছে কোৱেশ্চনটো মই লিখি লৈছো 1, 1 2, 3 0, -1 and -1, -3 okay be a function from z to z okay f কি হয় f is a function from z to z z ৰ পৰা z লৈ গৈছে and given fx is equal to ax plus b আমাক কি ওলাব দিছে a আৰু b এৰ ভ্যালু ওলাব দিছে a কিমান b কিমান হয় না কৈ দিম ইজি হয় ওকে এটি যেটি দিয়া থাকে এটি যে দিছে f মানে 1 1 তাৰ মানে কি মনত ৰাখিবা যেতিয়া ফাংচন এনেকৈ দিয়া থাকে তো x ৰ ভ্যালু হয় সেকেন্ডটো কি হয় fx ৰ ভ্যালু হয় ওকে তো হেতু বস্তু আমি ইউজ কৰিম when x is equal to 1 এটু বস্তুৰ পৰা লৈছে যেতিয়া x to 1 হয় fx কিমান হ'ব 1 হ'ব ওকে কাৰণ 1 ৰ জায়গাত 1 দিয়া আছে বুজিছা না হেতু কাৰণে মই দিছো x যদি 1 হয় fx কি হ'ব 1 হ'ব সো fx is equal to যেটো ফৰ্মুলা দিয়া আছে এটা পুট কৰা fx মানে আমি 1 পাইছো a into 1 plus b আমি কি পালো এটোৰ পৰা a plus b is equal to 1 এটা ইকুৱেশন পালো নেক্সট তুমি বেলেগ এটা পুট কৰা এবাৰ 2 পুট কৰিম when x is equal to 2 fx কিমান পাও 3 পাও হয় না তো fx যেটা 3 পাও so fx is equal to ax plus b fx পাইছে কিমান 3 আৰু ax মানে a into 2 plus b 3 twice a plus b so it is equation number 1 this is equation number 2 solving 1 and 2 last solve kora solving 1 and 2 we get কি পাম solve kora a আৰু b value পাম হয় না solving a আৰু b কৰিলে দুটা যদি মই মুখে মুখে solve কৰি দিছো b যদি এটোৰ পৰা এটো মাইনাস কৰো তেতিয়া হলে a is equal to 2 পাম a যদি 2 পাও b কিমান হ'ব -1 হ'ব ওকে ঠিক আছে বুজিছা নেক্সট
Next question number 9 to sum. Question number 9 to কি দিছে a এটা সেট দিয়া আছে a এটা সেট দিয়া আছে কি 1 2 3 4 b is another set 1 5 9 11 15 16 our function is given 1 5 2 9 3 2 4 5 2 11 okay ইয়াৰে দুটা কোৱেশ্চন সুধিছে প্ৰথম কোৱেশ্চনটো সুধিছে কি f2 এ ৰিলেচন ফৰ্ম কৰে নে নাই হয় না কি সুধিছে f2 এ ৰিলেচন ফৰ্ম কৰে নে নাই ফাৰ্স্ট কোৱেশ্চন ইজ f is a relation are the following true true হয় না false ক'ব দিছে f is a relation from a to b এটা ৰিলেচন ফৰ্ম কৰিছে না সো ৰিলেচন ফৰ্ম কৰিব কাৰণে তুমি কি কৰিবা a cross b উলাবা এটো উলাই লোৱা কিমান হয় ওকে দেন if ইয়াতে আমি গম পাম a যেটো f থাকিব f is a subset of a cross b therefore f is a relation okay relation লবৰ কাৰণে সদায় এটো ফৰ্মুলা ৰিলেচনৰ মেইন টপিক কি আছিল মেইন ফৰ্মুলা ৰিলেচনৰ মেইন ফৰ্মুলা হল কি ইট ইজ a subset of the cross product okay sorry Cartesian product relation is always a okay so f is a relation so next আমাক খুদিছে কি question number 2 যে এইটো এটা ফাংশন ফৰ্ম কৰে না is it a function or not relation to হৈ গল তো ফাংশন ফৰ্ম কৰিব কাৰণে সদায় ফাৰ্স্টৰ পইণ্ট কিটা চাবা আমি দেখা পালো এই 2 this 2 and this 2 appear 2 times হয় না so appear 2 times মানে যেটি 2 times appear কৰিছে মানে কি ইয়াতে যদি 2 2 আছে 2 ৰ পৰা একবাৰ এফালে গৈছে আকৌ এবাৰ এফালে গৈছে ওকে বুইছানে বস্তুটো দুটা সেট যদি আছে 2 ৰ পৰা একবাৰ 9 ত গৈছে এবাৰ 11 ত গৈছে এটো হ'ব নোৱাৰে এটাৰ অকল এটাই হ'ব পাৰে হা এফালটোৰ মানে only এটাই ভ্যালু উলাব পাৰে দুটা দুটা ভ্যালু উলাব নোৱাৰে সো এটো এটা কি হ'ব ফাংশন নহব so here 2 appears 2 times in domain okay therefore it is not a function okay it is not a function বুঝা এখানে বস্তু then question number 10 to কি দিছে let f be a subset of বুঝা এলে next let f be a subset of z into z justify by is a function from is আমাক দেয়া আছে f is a function from f is a subset of z cross j f to এটা z cross j subset হয় ফাংশন হয় না নহয় আমাক উলাব দিছে f দিয়া আছে a b a plus b a b a plus b for all a b belongs to your z set okay so function হয় না নহয় আমাক উলাব দিছে so function হবৰ কাৰণে এটা বস্তু কি যদি ফাৰ্স্ট টু সেম হয় সেকেন্ড টু আমাৰ যাতে ডিফারেন্ট হয় ওকে হেতু আমাক চাব লাগিব হয় না তো ফার্স্ট টু সেম কেনেকে পাম তারা a to 0 লৈ লোৱা let a is equal to 0 and b equal to 1 okay so ab কিমান হ'ব 0 into 1 which is 0 and a plus b কিমান হ'ব 0 plus 1 is equal to 1 therefore আমি ক'ব পাৰো 0,1 belongs to f ত থাকিব হয় না again if a equal to 0 again
and b equal to 2 লওঁ তেতিয়া হলে ab কিমান হ'ব 0 into 2 which is 0 and a plus b 0 plus 2 is 2 so ইয়াৰ পৰা পালো আমি কি 0,2 belongs to a so f function to 0 to দুটাৰ লগত কৰি আছে okay so therefore it is not a function কিয় function নহল as 0 appears more than 1 times 1 times okay next this is let a eta function dise highest prime number kiba kibi dise eto last question azir question number 11 ase let a equal to 9 10 11 12 13 it is a 11 to a is given 9 10 11 12 13 and f is a function from a to n mane natural number aru fn dia ase fx noy de to n the highest prime factor of n find the range of n to range ulabo lage range mane ki fx or value ulabo lage jenake ami koisilu x aru fx buli egitai domain bujay egitai ki bujay range bujay hoy na amak range ulabo dise mane fn or jiman value hobo eta x or type n ase so n or jiman value hobo ebur ulam for n equal to 9 9 or highest prime factor ki 3 is the highest hoy na prime factor sobe janu etu 3 into 3 is 9 jodi n equal to 10 hoy tita hole ki highest pao 5 hobo 5 is the highest prime factor jodi n equal to 11 hoy 11 is again a prime number so 11 is the highest prime number jodi n equal to 12 hoy 12 or highest ki hoy 3 hobo I guess karon 3 into 4 hoy na so 3 is the highest prime factor n equal to 13 ekita value kor pora loi asu jitu set amak dia ase karon etu domain set hoy codomain tu ulabo lage aru range tu ki hobo it is a subset of codomain hobo okay range is always a subset of codomain suppose 13 put koru 13 is the highest prime factor so jikita value palu ekita tumalokor ki hobo range hobo therefore range is equal to 3 5 11 3 to dubar na lage aru 13 okay dubar 3 dubar ase so ebar likile hobo so students ami chapter to complete korilu gute bur maths koralu tumalokok moi eta test lobo lagibo gute tinta chapter mili so test to lom moi kom kitia lom okay to bye bye